নমস্কাৰ, মই জ্ঞানশ্ৰী আপোনালোকক এটা পথৰ আধাৰশিলা দেখুৱাবলৈ বিচাৰিছো। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা লুখৰাখন গাঁও ধুদৰ আলি সংযোগী পথ 101 নং মৰিয়নি বিধানসভা সমষ্টিত দিনটো চাওক 13 মাৰ্চ 2026 শুক্ৰবাৰ 28 ফাগুন। আজি 14 তাৰিখ। নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লাগিবৰ হ'ল। এতিয়া সৰকাৰ ভাগিল মোটামুটি এতিয়া কোনো সৰকাৰ নাই যেতিয়ালৈকে নিৰ্বাচন সম্পূৰ্ণ নহয় নতুন সৰকাৰ নিৰ্বাচনত জিকি সৰকাৰ গঠন নহয় তেতিয়ালৈকে সৰকাৰে কোনো কাম কৰিব নোৱাৰে কোনো টকা পইচাৰ সেংচন নহয় তেনে এটা অৱস্থাত এই ৰাস্তাটো মই ৰাস্তাটো এবাৰ দেখুৱাই দিবলৈ অনুৰোধ কৰিম এই ৰাস্তাটো লুখুৰাখন গাঁও ধুদৰ আলি সংযোগী পথ আজি 13 তাৰিখ এটা দিনৰ আগত ৰূপজ্যোতি কুৰ্মী মহোদয়ে ইয়াৰ শিলান্যাস কৰিছে কৰকমলেৰে শিলান্যাস কৰিছে দীঘলীয়া সময় গল এই ৰাস্তাটো তেখেতে 25 বছৰ মান এমএলএ হৈ থাকিলে এই ৰাস্তাটোৰ শিলান্যাস কৰিবলৈ সময় নহল ৰাস্তাটো বনাবলৈ সময় নহল আমি কিছু সময় আগত ইয়াৰে এটা ভিডিও বনাইছিলো ৰাস্তাটো কি অৱস্থাত আছে এটা সময় তেখেতে ৰাইজে জনোৱা অনুসৰি কৈছিলে যে এই ৰাস্তাটো হেনো মেপতেই নাই আৰু এই মেপতেই নথকা ৰাস্তাটো তেখেতে কোড অফ কণ্ডাক্ট লগাৰ সময়ত উদ্বোধন কৰি থৈ গৈছে আৰু ৰাইজক এই বুলিও কোৱা হৈছে যে যদি ৰাইজ বেলেগ দলৰ মিটিংলৈ যায় বিৰোধী দলৰ মিটিংলৈ যায় তেতিয়াহলে ৰাস্তাটো বনাই দিয়া নহব এইটো সিধাসিধি ব্ল্যাকমেইলিং ৰাইজে আমাক আপত্তি কৰিছে আৰু দ্বিতীয় কথা ৰাইজে এইটো কথা জনা উচিত যে এইদৰে নিৰ্বাচনৰ আগত ৰাস্তাৰ শিলান্যাস কৰিলে এনে ধৰণৰ ৰাস্তাও এই সমষ্টিত আছে বুলিও ৰাইজে কৈছে য'ত 3-4 বাৰ মাথো শিলান্যাসেই হৈছে আধাৰশিলা স্থাপন হৈছে ৰাস্তাটো বনি উঠা নাই গতিকে আমি ৰূপজ্যোতি কুৰ্মী মহোদয়ক প্ৰশ্ন এটা সুধিব বিচাৰিছো এই যেটো ৰাস্তা তেখেতে শিলান্যাস কৰিলে এই ৰাস্তাটোৰ নামত সেংচন হোৱা কাগজ পত্ৰবোৰ আমাক দেখুৱাবনে ৰাইজৰ হাতত কাগজ পত্ৰবোৰ দেখাবনে আৰু ইমান বছৰ তেখেত বিধানসভালৈ বিজেপিৰ পৰা গল কংগ্ৰেছৰ পৰা গল চৰকাৰৰ আসলতে চৰকাৰী যেটো দল সেই চৰকাৰী দলটোতে তেখেত অতীজতেও আছিল আৰু এতিয়াও আছিল এই ৰাস্তাটো কৰিবলৈ ইমান দিনে তেখেতে সময় কিয় নাপালে এই ৰাস্তাটো মেপতে নাই বুলি তেখেতে এই যিসকল মানুহ আজি ছোৱালী এজনী গৈ আছে কিছু দূৰ আগত সাইকেলখন চলাই তাই যাব নোৱাৰে বুকাৰ এনে অৱস্থা ইমানখিনি মানুহৰ জীৱন জীৱিকা নিৰ্ভৰ কৰি থকা তেওঁলোকৰ দৈনন্দিন জীৱন নিৰ্ভৰ কৰি থকা এই ৰাস্তাটো তেখেতে ইমান দিনে নেদেখিলে কিয় নিৰ্বাচনৰ আগত ভোট খুজিবলৈ আধাৰশিলাৰ নামত এয়া নাটক নহয়নে ৰূপজ্যোতি কুৰ্মী মহোদয়ে ইয়াৰ নামত কিমান টকা সেংচন কৰি এয়া বাৰিষা আহিল কেতিয়া ৰাস্তা বনাই দিব নে এয়া নিৰ্বাচনৰ আগত ৰাইজক ভয় খুৱাই বেলেগৰ দলৰ মিটিংলৈ নাযাবলৈ ব্ল্যাকমেইল কৰি নিৰ্বাচনৰ আগত দিয়া টুপ ৰাইজক আভুৱা ভৰা এনে নাটক আৰু কিমান দিন কৰিব বনাব লগা আছিল যদি আগত বনাব লাগিছিল আৰু যদি এতিয়াও পাৰে বনাই দিয়ক নিৰ্বাচনী ৰাজনীতিৰ নামতেই হোক লাগিলে বাৰিষা অহাৰ আগত মানুহৰ জীৱন জীৱিকা ধ্বংস হোৱাৰ আগত ইয়াৰ মানুহৰ দৈনন্দিন যাত্ৰা আসলতে কিদৰে কষ্টকৰ হৈ আছে এ আমি দেখি আহিছো যদি ৰাজনীতিয়ে কৰিছে শিলান্যাস কৰিছে ৰাস্তাটো এই কেইটা দিনতে বনাই দিয়ক এই ৰাইজে আপোনাকে ভোট দিব কিন্তু মই এটো অনুৰোধ কৰিছো যে ৰাস্তাটো বনাই দিলেতো আপুনি ভোট পাব এই কেইটা দিনতে বনাই শেষ কৰি দিয়ক এনেকুৱা নাটক নকৰিব ৰাইজক অন্তত শিলান্যাস কৰি আধাৰশিলা স্থাপন কৰি কোড অফ কণ্ডাক্ট লগাৰ আগমুহূৰ্তত মানুহক বুৰ্বক বুলি ভাবি এনেকুৱা আধাৰশিলাৰ নাটক অন্তত নকৰিব নহলে কাগজ কেইখন কিমান টকা সেংচন হৈছে কিমান কি কাম কৰিবলৈ হাতত উদ্যোগ লোৱা হৈছে তাৰ কাগজ কেইখন ৰাজহুৱা কৰক ধন্যবাদ